সুদীৰ্ঘ 22 বছৰ ধৰি বহিৰাজ্যত জীৱন অতিবাহিত কৰিও নিজৰ কৃষ্টি সংস্কৃতি নাপাহৰা এগৰাকী স্বাভিমানী অসমীয়া পৰেশ বৰা। বাংগালুৰুত বসবাস কৰা অসমীয়া ৰাইজক একত্ৰ কৰি নামঘৰ প্ৰতিষ্ঠা কৰা, দিহানাম আৰু ৰাস উদযাপন কৰি পৰেশ বৰাই দেখুৱাইছে নিজৰ সংস্কৃতি প্ৰেমৰ নিদৰ্শন। এইগৰাকী স্বাভিমানী অসমীয়াৰ নেতৃত্বতে নিৰ্মাণ হৈ মুক্তিৰ বাবে সাজু হৈ উঠিছে এখন বাস্তৱধৰ্মী অসমীয়া কথাছবি চিলনী চোৰ। 30 আগষ্টত ৰাজ্যৰ প্ৰায়বোৰ ছবিগৃহতে মুক্তি লাভ কৰিব পৰেশ বৰাৰ প্ৰযোজনা আৰু বৰ্চনছ প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত চিলনী চোৰ নামৰ নতুন অসমীয়া কথাছবিখনে সমাজত সততে ঘটি থকা বিভিন্ন ঘটনাক সমল হিচাপে লৈ প্ৰণৱজ্যোতি ভৰালীৰ নিৰ্দেশনাত নিৰ্মাণ হোৱা কথাছবিখনত পয়োভৰ ঘটিছে বিনোদন আৰু বাস্তৱ ঘটনাৰ। ৰাজ্যৰ লগতে বহিৰাজ্যৰ বাংগালুৰু আৰু হায়দৰাবাদতো মুক্তিৰ বাবে সাজু হোৱা জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাকে ধৰি বহু নপুৰণি শিল্পীয়ে অভিনয় কৰা ছবিখনৰ গীতসমূহত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, দীক্ষু, আচুৰ্য বৰপাত্ৰ গোহাঁই আৰু দীপলিনা ডেকাই। বিমান বৰুৱা আৰু অহিৰ ভৈৰৱে সংগীত পৰিচালনা কৰা নতুন অসমীয়া কথাছবি চিলনী চোৰে অসমীয়া ছবি জগতলৈ এক বৈপ্লৱিক পৰিৱৰ্তন আনিব বুলি সংবাদ মেলত আশা প্ৰকাশ কৰে। চিলনী চোৰ এখন ৰসযুক্ত চিনেমা, ৰস পাব। চিলনী চোৰ আমাৰ অসমৰ প্ৰায়বিলাক চিত্ৰগৃহতে মুকলি কৰা হ'ব। তাৰোপৰি বাংগালুৰু, হায়দৰাবাদ আদি বাহিৰৰ আমাৰ ৰাজ্যতো মুকলি কৰাৰ কথা চিন্তা চৰ্চা কৰা হৈছে আৰু নিশ্চিতভাৱে হায়দৰাবাদ আৰু বেংগলোৰত ইতিমধ্যে মুকলি হোৱাটো নিশ্চিত হৈছে 30 আগষ্টৰ দিনাই। অৰুণ হাজৰিকা আছে, নীল বুলি এজন যুৱ প্ৰজন্মৰ অভিনেতা আছে। তেনেধৰণে বিভিন্ন ভাল অভিনেতা আছে চিনেমাখনত আৰু প্ৰতিজন অভিনেতাই এজন সুদক্ষ অভিনেতা। সংগীত হৈছে বিমান বৰুৱা, আমাৰ শ্ৰদ্ধাৰ শিল্পী বিমান বৰুৱা দা আৰু অহিৰ ভৈৰৱৰ, আৰু চিত্ৰনাট্য হৈছে আমাৰ ৰণাংগন, সন্ধিক্ষণ, আহি আছে, বন্ধু আদি চলচ্চিত্ৰৰ যি চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছিলে তেখেত ডাক্তৰ নয়নজ্যোতি তালুকদাৰ, এজন বিশিষ্ট চিত্ৰনাট্যকাৰ। তেখেতৰ দ্বাৰা চিত্ৰনাট্য আৰু সংলাপ কৰা হৈছে আৰু পৰিচালনা কৰিছে প্ৰণৱজ্যোতি ভৰালী, বিশিষ্ট পৰিচালক, আৰু প্ৰযোজনা পৰেশ বৰা, বৰ্চনছ প্ৰডাকশ্যন। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।